শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ONGCৰ RDS 147A নম্বৰৰ ৰিগটোত গেছ নিৰ্গমন অনিয়ন্ত্ৰিতভাৱে হৈ আছিলে 16 দিন ধৰি আৰু গেছ নিৰ্গমন বন্ধ হোৱাৰ আজি এসপ্তাহত ভৰি দিলে। কিন্তু এই পৰ্যন্ত ইয়াৰ যিসকল ভুক্তভোগী তথা ক্ষতিগ্ৰস্ত পৰিয়াল আছিলে তেওঁলোকে আজি পৰ্যন্ত ক্ষতিপূৰণ নাপালে। মই দেখুৱাইছোঁ সেই ৰিগটো, যিটো ৰিগত যোৱা 12 জুনৰ পৰা 27 জুনলৈকে অহৰহ অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন হৈছিলে, প্ৰচণ্ড শব্দ হৈছিলে আৰু ইয়াৰ ফলত স্থানীয় লোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিলে। সেই পৰিয়ালসমূহে এই পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰা নাই। বিশেষকৈ এই ৰিগটো লিজত লোৱা SK পেট্ৰটেক লিমিটেড নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আজি পৰ্যন্ত তেওঁলোকৰ ওচৰত নাহিলে, যাৰ বাবে আজি পুনৰ তেওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। মই ইয়াৰ স্থানীয় ৰাইজৰ সৈতে কথা পাতিম। কি ক'ব? হয়, পোনপ্ৰথমে আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ বিশেষকৈ আমাৰ আজি নিয়ন্ত্ৰণ হোৱা 6টা দিন হ'ল। 6টা দিনৰ যিখিনি আমাৰ তেওঁলোকে খবৰ খাতি ল'ব লাগিছিল, ONGC কৰ্তৃপক্ষ এতিয়ালৈকে আমাৰ মাজত পদাপন নাই হোৱা। আমি তেওঁলোকৰ প্ৰতি এতিয়াও আমি ক্ষোভিত হৈ আছোঁ, কাৰণ দল সংগঠনকো তেওঁলোককো আমি যি ধৰণে সেইখিনি সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছিলে, কিন্তু আমাৰ জনসাধাৰণে এতিয়া যেনেদৰে আমাৰ দিন কটাইছোঁ, 16টা দিন যি আমাৰ ক্ষয় ক্ষতি হ'ল, কোনেও আমাৰ বুজ লোৱা নাই বৰ্তমানলৈকে। আৰু সেয়েহে আমি তেওঁ ক্ষোভিত হৈছোঁ। বিশেষকৈ ONGC কৰ্তৃপক্ষক বিশেষকৈ অনুৰোধ জনাইছোঁ, আমাৰ যিখিনি ক্ষয় ক্ষতি হৈছে 16 দিনৰ আমি যি ক্ষয় ক্ষতিখিনি আমাক অতি সোনকালে পূৰণ কৰক, তাৰ বাবে আমি দাবী কৰিছোঁ। আৰু দল সংগঠনে যেনেদৰে প্ৰতিবাদ কৰি নিজৰ মুনাফা আদায় কৰাৰ নিচিনা আমি এটা অনুমান পাইছোঁ, কিন্তু তেওঁলোকেও আমাক এইখিনি সময়ত সহায় কৰক, যাতে আমাৰ স্থানীয় মানে সকলো সমাজ উপকৃত হয়। কাৰণ আমি থলুৱাভাৱে খাই থকা একোটা পৰিয়াল, প্ৰত্যেকে যাতে আমি সোনকালে দিব লাগে। হয়, আজি কেইবাটাও দিন পাৰ হৈ যোৱাৰ পাছতো ONGCৰ লগতে SK পেট্ৰৰ কোনো মানুহকে ইয়াত খবৰ লোৱা, সহায় সহযোগ কৰা দেখিব পোৱা নগ'লে। আচলতে তেওঁলোকক ক'ব বিচাৰিছোঁ যে আমাৰ যি ক্ষতি হৈছে, আমাৰ যি 16-17 দিনত ক্ষতি হ'ল, সেই সোনকালে ইয়াৰ ক্ষতিপূৰণৰ আমি দাবী জনাইছোঁ। লগতে আৰু এই মানুহখিনি মানে সম্পূৰ্ণৰূপে বেমাৰত পৰিবলৈ লৈছে, মানুহবোৰ লাহে লাহে বেমাৰত পৰিব ধৰিছে। সেইকাৰণে আমাক অতি সোনকালে আমাৰ মানে চিকিৎসাটো আমাক বিনামূলীয়া কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে আমাৰ এই ৰিগৰ ওচৰতে এজন মানুহ পৰহি বেমাৰত পৰিছে, তেওঁ বহুত দুখীয়া মানুহ হয়। আচলতে তেওঁ মানে এতিয়া তেওঁৰ চিকিৎসাটো বিনামূলীয়া কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ, কাৰণ তেওঁ ONGC গাড়ীয়ে লৈ গৈ তেওঁ হস্পিটেলত পেলাই দিলে, তাৰ পৰা কোনো খবৰ নাই। সেইকাৰণে তেওঁৰ লগতে আমাৰ সমূহ ভটিয়াপাৰবাসী মেডিকেল যাতে ফ্ৰী হয়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে ক্ষতিগ্ৰস্ত লোকৰ ক্ষতিপূৰণৰ দাবী জনাইছোঁ। অলপ আপোনাৰ ঘৰটো কাষতে নহয় জানো ৰিগটো? ক্ষতিপূৰণ দিবলৈ কিবা নাই অহা। আজি এতিয়া 16 দিন পাৰ হৈ গ'ল। মই এতিয়া ইমান কষ্টৰে এসপ্তাহ হৈ গ'ল, কিন্তু কোনো এজন ডাঙৰীয়া আহি খবৰ লোৱা নাই। মোৰ কাষতে ওলাওঁতেও দেখিছে, মোক সোমাওঁতেও দেখিছে। মোৰ পাছফালৰ পানী, তেলৰ পানী, আগফালেও পানী, চবফালে পানীয়ে পানী, কিন্তু তেলৰ গোন্ধই মোৰ বুকুত ধৰিছে। মই বাইদেউ ভিনদেউ ঘৰত মই শিবিৰৰ পৰা আহি তাত থাকিলোঁ, কিন্তু সদায়তো মই লোকৰ ঘৰত থাকিব নোৱাৰোঁ। মোৰ নিজৰ ঘৰ এখন আছে, নিজৰ ল'ৰা ছোৱালী আছে, ইমান কষ্টৰে কটাইছোঁ। ওচৰতে থাকিও তেওঁলোকে খবৰ এটা লোৱা নাই। দুখীয়া বুলি মানুহক ঘিণ কৰিব নাপায়। ধনী মানুহজনক দেখি আদৰ সাদৰ কৰে, দুখীয়াক দেখি নেওচা দিয়ে। চকুৰ সন্মুখত সদায় ভাহি মানুহবিলাকৰ জাক জমকতা মানুহৰ কণ্ঠ ককৰ্থনা সদায় শুনি আছোঁ, দেখি আছোঁ, কিন্তু তেনেকুৱা ভয়ছ ভাষা ক'ব নাপায়। হয়, তেওঁলোকক আচলতে অমান্য কৰা বুলি অভিযোগ উঠিছে। বাইদেউ কি ক'ব? হয়, এদিন দুদিনকৈ 6টা দিনত ভৰি দিলেহি, তথাপিতো এসপ্তাহ হৈছে। ONGC কৰ্তৃপক্ষই হওক, আমাৰ প্ৰশাসন বিষয়াবিলাকে হওক, আমাৰ ওচৰত অহা নাই। খালি আজি পৰহি দিনা দেখিছিলোঁ চইল টেষ্ট কৰিবলৈ আহিছিলে 2জনমান, আৰু তাৰ বাদে আৰু বেলেগ দেখা নাই। কিন্তু এনেকৈ হৈ থাকিলে জানো আমাৰ ক্ষতিখিনি পূৰণ হ'ব? আমি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিলে, কিন্তু বাকী ONGC আৰু প্ৰশাসনে নাই, কোনো আমাৰ এতিয়ালৈকে আশ্বাস দিয়া নাই তেওঁলোকে। কিন্তু আমাৰ যিখিনি আমাৰ স্থানীয় যুৱকে কিবা এটা প্ৰচেষ্টা চলাইছে, বিধায়কৰ পৰা আদি কৰি DC লগত, কিন্তু ONGC কৰ্তৃপক্ষ আমাৰ এতিয়ালৈকে জনোৱা নাই। বাইদেউ কি ক'ব? আমাৰ যিজন মানুহ অসুখত ভুক্তভোগী হৈ আছে, তেওঁ কালি জয়সাগৰ মেডিকেলত ভাল কৰিব নোৱাৰো বুলি অলৰেডি তেওঁৰ পৰা ৰিলিজ কৰি ডিব্ৰুগড়লৈ দিছে। এতিয়ালৈকে আচলতে ONGCৰ
কৰ্তৃপক্ষ আৰু SK পেট্ৰ' লিমিটেড নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হওক বা তেওঁলোকৰ কোনো প্ৰতিনিধি হওক এই পৰ্যন্ত কোনো খবৰ ল'বলৈ নাহিলে। আজি গেছ নিগমন বন্ধ হোৱাৰ এসপ্তাহ হৈ গ'ল, যাৰ বাবে তেওঁলোক শংকিত হৈ পৰিছে। ক্ষতিপূৰণ পাবনে নাই তাক লৈ আচলতে সন্দেহ উপজিছে তেওঁলোকৰ মনত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই স্থানলৈ আহি আশ্বাস দি গৈছে, কিন্তু সেই আশ্বাসতো তেওঁলোক ভালদৰে পতিয়ন যাব পৰা নাই। অনাগত সময়ত লক্ষণীয় হ'ব এইসকল ক্ষতিগ্ৰস্ত পৰিয়ালক কেতিয়ালৈ ক্ষতিপূৰণ দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।